নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে কুশলে আছোঁ। আজি দেওবাৰ আৰু এটা বিশেষ কথাৰ কাৰণে আপোনালোকৰ কাৰণে আজি এই ভিডিঅ'টো আকৌ প্ৰস্তুত কৰিছোঁ। প্ৰত্যেক দিনাই নতুন নতুন বিষয়ৰ ওপৰত কথা পাতি থাকোঁ, যদিও মানে আগতীয়াকৈ একো নাভাবোঁ যে আজি আপোনালোকৰ কাৰণে কি কথা ক'ম, কি মেলিম, তেনেকুৱা ধৰণৰ একো নাই। তথাপিও মন যায় যে আপোনালোকৰ সৈতে সদায় সংযুক্ত হৈ থাকিবলৈ, যাতে আপোনালোকৰ মনটো, প্ৰাণটো, আপোনালোকৰ যিটো পজিটিভিটি থাকে, সেই পজিটিভিটিটো আপোনালোকৰ মনলৈ আহে। আৰু সেইকাৰণে মই কোনো ধৰণৰ কথা আগতে নাভাবোঁ, যে মই যিটো সময়ত মই ভাবোঁ কিবা এটা আপোনালোকৰ কাৰণে ক'ব লাগে, ঠিক তেনেধৰণে কওঁ। আৰু মোৰ আচলতে মনটো এইকাৰণে খুব বেছি ভাল লাগে যে আপোনালোকে গোটেই অসমৰ মানুহখিনিয়ে যিসকলে একদম বিপদত মানে আছিলে, বহুকেইজন লোক ইতিমধ্যে বহুত লোক আচলতে ইতিমধ্যে উদ্ধাৰ হৈছে বুলি মোক আপোনালোকে যে কমেণ্ট যোগেও জনায় বা আপোনালোকে মোক ব্যক্তিগতভাৱে মেছেজ কৰিও জনায়। বহুকেইজন লোকেতো মোক এনেকুৱা মানে জনায় যে তেওঁলোকে যিটো জীৱনৰ চৰম সিদ্ধান্ত যেতিয়া বাতিল কৰিছোঁ বুলি কয়, যে আপোনাৰ আশাতে মই আছোঁ, যে আপোনাৰ ভিডিঅ'খিনি চাই মই সাহস পাই মই ঠিকে আছোঁ এতিয়া, বা মই তেনেকুৱা ধৰণৰ সিদ্ধান্তৰ পৰা মই মানে ৰক্ষা পৰিছোঁ, তেনেকুৱা ধৰণৰ কথাই আচলতে মোকো মনত বহুত উৎসাহ দিয়ে, সাহস দিয়ে। কাৰণ এজন মানুহৰ চৰম সিদ্ধান্ত লোৱা মানে তেখেতৰ গোটেই ঘৰখন পৰিয়ালটোৰ কাৰণে একদম বিৰাট ডাঙৰ এটা ক্ষতিকাৰক কথা। সদায় আচলতে কথা পাতোঁ, তেনেধৰণৰ লোকৰ সৈতে সদায় কথা পাতোঁ। যোৱাকালিও কথা পাতিছিলোঁ, তেওঁ মোক কৈছে যে কেতিয়াবা মোৰ মানে মনলৈ সেই তেনেকুৱা ধৰণৰ কথা আহে, যিটো কথা তেওঁলোকক মানে বেছিখিনি লোকে এনেকুৱা ধৰণৰ সিদ্ধান্ত লৈ ধাৰত বা যিটো আপোনাৰ ঋণগ্ৰস্ত হৈ পেলাই তেনেকুৱা বেয়া সিদ্ধান্ত কিছুমান লৈ যাতে কোনো ধৰণে মানে তেওঁ উদ্ধাৰ হ'ব নোৱাৰে আৰু কোনো ফালৰ পৰা মিলাব নোৱাৰা হয়, যে আচলতে হয় সমাজত মুখ উলিয়াব নোৱাৰা, নাক উলিয়াব নোৱাৰা কিছুমান পৰিস্থিতি হৈ যায়। তাৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ এনেকুৱা সিদ্ধান্ত ল'বলৈ কিছুমানে বাধ্য হৈ যায়। কিন্তু মোৰ কাৰণে এইটোৱেই ভাল খবৰ যে তেনেধৰণৰ সিদ্ধান্ত যিসকলে ল'ম বুলি ভাবিছিলে, তেনেকুৱা ক্ষেত্ৰত বা তেনে সময়ত মোৰ ভিডিঅ'খিনি পাই আপোনালোকে ৰৈ গ'ল, বা এতিয়া আপোনালোকৰ জীৱনটো ষ্টেবল, আপোনালোকে ভাল হৈছে, সেইটোৱে মোৰ কাৰণে এটা ডাঙৰ কথা। এতিয়া ধাৰ ধুৰৰ কথাটো অকণমান বেলেগ ধৰণৰ। চাওক, ময়ো যদি ক'ৰবাত এতিয়া মোৰ ব্যৱসায় আছে, ব্যৱসায়িক মোৰ লোন আছে। সকলোৰে থাকে, ঠিক তেনেধৰণৰ ব্যৱসায়িক লোন থাকে। গাড়ী এখন ল'ম বুলি ক'লে লোন, আজিকালি মোবাইল, টিভি সকলো ধৰণৰ লোনত পায়। কিন্তু আপুনি ব্যৱহাৰ কৰিছে, কিবা এটা বস্তু কিনিছে, সেইটো আপুনি ব্যৱহাৰ কৰিছে, আপুনি মাৰিব নোৱাৰি। যদি আপুনি চৰম সিদ্ধান্ত লৈ যায়, তাৰমানে আপোনাক বেংকে বা আপুনি য'ৰ পৰা লয় তেওঁ জানো আপোনাক ৰেহাই দিয়ে? আপোনাকতো ৰেহাই নিদিয়ে, নহয় জানো? আপুনি কি কৰে, আপোনাৰ ল'ৰা ছোৱালী, আপোনাৰ পত্নী, আপোনাৰ যদি বিয়া বাৰু হোৱা নাই, আপোনাৰ দেউতা মাৰ কাৰণে সেই লেঠাখিনি আপুনি থৈ যায়। আপুনিতো গুচি গ'ল, আপুনি বাচি গ'ল বাৰু। আপোনাৰ মতে আপুনি আৰু নোৱাৰে, আপুনি তেনেকুৱা এটা সিদ্ধান্ত ল'লে, আপুনি বাচি গ'ল। কিন্তু আপোনাৰ সেই কণমানি ল'ৰাটোৰ কি হ'ব? কণমানি ল'ৰাটোৰ ডিঙিত যেতিয়া টেটুত ধাৰটো লাগি যাব, তেওঁ ক'ৰ পৰা মাৰিব? বিভিন্ন ধৰণৰ লোকে যেতিয়া তেওঁ স্কুললৈ যাওঁতে কথা শুনাব, বা বিভিন্ন ধৰণৰ হাঁহিব কৰিব, তেতিয়া কেনেকুৱা ধৰণৰ পৰিস্থিতি হ'ব? গতিকে আমি এটা কথাই কৰিব লাগে, যে আমি পজিটিভিটিখিনি আনিব লাগে মনত, যে আমি তেনেকুৱা ধৰণৰ সিদ্ধান্ত নলওঁ। মোক টাইম লাগে, যে মানুহ এজনক কোনোবাই যদি প্ৰেছাৰ দিছে, কোনোবা এজনে যদি বেয়াকৈ কৈছে, আপুনি দিব নোৱাৰিলেতো আৰু উপায় নাই, নহয় জানো? আপোনাকতো কোনো মাৰি পেলাব নোৱাৰে। কিন্তু আপুনি এটা কথা মনত ৰাখিব, যে যেতিয়া আমি ভগৱানৰ ওচৰত যাওঁ, আমি হনুমানজীৰ ওচৰত কিবা এটা বিচাৰোঁ, তেওঁ যিহেতু আমাৰ মাজত জীয়াই আছে বুলি কোৱা হয়, তেতিয়া আমাক কি হয়, যে আমি অকণমান সময় পাওঁ তেওঁৰ পৰা। ভগৱানে আমাক সময় দিয়ে, যে তুমি দিবতো লাগিবই। আপুনি যাৰ পৰা ধাৰ লৈছে, আপুনি যাৰ পৰা পইচা লৈছে, তেওঁতো কষ্ট কৰিয়ে ইনকাম কৰিছে, বা তেওঁ যিখিনি কষ্টৰ উপাৰ্জন আপোনাৰ বিপদত দিছে, আপুনি আকৌ তেওঁক কিয় নামাৰিব? মাৰিব নোৱাৰি আপুনি আকৌ কিয় বেলেগ সিদ্ধান্ত ল'ব? গতিকে তেনেকুৱা ধৰণৰ কথাবিলাক মনলৈ অহাটো উচিত নহয়। আপুনি তেওঁৰ পৰা সময় ল'ব লাগিব। ভগৱানক আপুনি যেতিয়া মাতে, ভগৱানে আপোনাক সহায় কৰে আচলতে। এনেকুৱা ধৰণে সহায় কৰে, যে আপোনাক অকণমান সময় দিব, সেই সময়খিনিৰ ভিতৰত আপুনি কাম কৰিব লাগিব, উপাৰ্জন কৰিব লাগিব। উপাৰ্জন নহ'লেতো আপুনি মানে আপোনাৰ সেই কাম কৰাৰ শক্তিখিনি, মই আপোনাক প্ৰত্যেক দিনাই কৈ আছোঁ, যে আপুনি ভগৱানক কাম কৰাৰ শক্তি বিচাৰক, যাতে আপুনি কৰ্ম কৰি তেখেতৰ যিখিনি মানে প্ৰয়োজনীয়, বা তেখেতৰ পৰা যিখিনি লোৱা আপুনি ধন টকা পইচা আপুনি সময়মতে ঘূৰাই দিব। কিন্তু এনেকুৱা হৈছে, কিছুমান বহুত মানুহ ফ্ৰডো থাকে। এই সমাজতো ভাল বেয়া সকলো ধৰণৰ থাকে। সেই ফ্ৰড কিছুমানৰ বা বেয়া কিছুমান মানুহৰ পৰা আপোনালোকে বাচিব লাগে, যাতে আপোনাৰ কষ্টৰ উপাৰ্জনখিনি কোনো মানুহে কোনো ফ্ৰড কৰি পেলাই লৈ নাযায়। এনেকুৱা ধৰণৰ এতিয়া আমাৰ লগতো বিভিন্ন ধৰণৰ হৈছে। আমি ব্যৱসায়িক লাইনত আছোঁ যেতিয়া, মই আজি বহুত বছৰ 2013 চনৰ পৰা ব্যৱসায় কৰিছোঁ। কিমান মানুহে ঠগিছে, আপোনাক মানে হিচাপ নাই, গম পায়নে? বহুত মানুহে আমাক এনেকুৱাকৈ ধৰণে ঠগিছে, যে এতিয়া আমি সেয়া টকা পইচা আমি মানে বিচাৰি যাবলৈ নিজৰো লাজ লাগে।
তেনেকুৱা ধৰণৰ মানুহ কিছুমানৰ মানে এনেকুৱা ধৰণৰ আমাক ঠগিছে, বহুত ভাল ভাল টকা কিছুমান আমাৰ পৰা লৈ গৈছে, বা তেওঁলোকে দেখি থাকো যে চকুৰ আগতে ঘূৰি ফুৰে, ওচৰলৈ নাহে। তেনেকুৱা মানুহ কিছুমানতো থাকেই। গতিকে সেয়া মানুহক আমি আচলতে চিনি নাপাওঁ। হনুমানজীক পূজা কৰিলে সেইখিনিৰ পৰা আমাক ৰক্ষা কৰে। সেই মানুহখিনিক আমি দিব লাগিব নে নালাগে, সেইখিনি আমাৰ আচলতে তেওঁ আমাক বাটটো দেখাই দিয়ে। গতিকে অকণমান বেলেগ ধৰণৰ কথা ক'লো আজি, যদিও প্ৰেক্টিকেল কথাখিনি আপুনি ধ্যান দিলে আপুনি বুজিব পাৰিব মই কথাখিনি কি ক'বলৈ বিচাৰিছোঁ। গতিকে যি কি নহওক, মই প্ৰত্যেক দিনাই হনুমান চালিচা দুই এটা কথা কওঁ। আজি বজৰং বানৰ দুই এটা কথা কৈ দিম যে বজৰং বানখনত কি কি লিখা আছে। আচলতে বজৰং বানখনত এটা কথা আৰু খুব বেছি ষ্ট্ৰংলি লিখা আছে। সেই ষ্ট্ৰং কথাটো হৈছে যে পাঠ কৰে বজৰংগ বান কি, হনুমত ৰক্ষা কৰে প্ৰাণ কি। ভালকে বুজি ল'ব। পাঠ কৰে বজৰংগ বান কি, হনুমত ৰক্ষা কৰে প্ৰাণ কি। এতিয়া ইয়াতে অসমীয়াত আমি ভাঙনি কৰি ল'লে এইটো বুজিব লাগিব, যেতিয়া আপুনি বজৰং বানখন পাঠ কৰিব, হনুমানজীয়ে স্বয়ং নিজে আপোনাৰ প্ৰাণৰ ৰক্ষা কৰিব। তাৰমানে আপুনি নমৰিব নেকি কেতিয়াও? আপোনাৰ মৃত্যু নহ'ব নেকি? আপোনাৰ মৃত্যু হ'ব, বা আমি যে বজৰং বান পঢ়ি আছো, আমাৰ জানো মৃত্যু নহ'ব? আমিতো এদিন যাবগৈ লাগিব। কিন্তু আমি এইটো বুজিব লাগিব যে আমাৰ যে কেতিয়াবা শনি, ৰাহু, কেতু বা বিভিন্ন ধৰণৰ গ্ৰহ গতিৰ কাৰণে আমাৰ যে অপমৃত্যু, অকাল মৃত্যু কিছুমান হয়, সেই অকাল মৃত্যুৰ পৰা তেওঁ আমাক ৰক্ষা কৰিব। বাৰ্ধক্যজনিত ৰোগ শোকৰ পৰা কিবা কাৰণে কেতিয়াবা হৈ যায়, তেনেকুৱা ধৰণৰতো মৃত্যু আমাৰ, যিটো আমাৰ নেচাৰেল, যিটো আমাৰ প্ৰাকৃতিকভাৱে মৃত্যু হ'ব লগা আছে, সেইটো হ'বই। কিন্তু হনুমানজীয়ে কাক ৰক্ষা কৰিব? পাঠ কৰে বজৰংগ বান কি, হনুমত ৰক্ষা কৰে প্ৰাণ কি। আমাক সেই তেনেকুৱা ধৰণৰ অপমৃত্যু, অকাল মৃত্যুৰ পৰা, যিখিনি আমাৰ গ্ৰহগতিৰ দোষৰ কাৰণে থাকে, সেইখিনিৰ পৰা তেখেতে আমাক ৰক্ষা কৰিব। আৰু সেইকাৰণেতো কোৱা হয় যে কেৱল এজনেই আছে যিজনক শনিয়ে ভয় কৰে, শনি দেৱতাই ভয় কৰে, এজনেই আছে, সেইজনেই হৈছে হনুমান। গতিকে শনিৰ দুখ যেতিয়া লাগি থাকে, সেইকাৰণে আমাৰ জ্যোতিষীসকলে আপোনাৰ যদি শনিৰ দুখ লগা থাকে, আপোনাক বিভিন্ন প্ৰতিকাৰ দিয়াৰ উপৰিও একেবাৰে শেষত হনুমান চালিচা পঢ়িব দিয়ে, বা হনুমান মন্দিৰত গৈ বিভিন্ন ধৰণৰ কিবা দান দক্ষিণা কৰিব দিয়ে, যাতে হনুমানজীয়ে আপোনাৰ প্ৰাণটো ৰক্ষা কৰি থাকে বা আপোনাৰ কোনো ধৰণৰ বিপদ নাহে। গতিকে আমি সেইখিনি কথা বুজি ল'ব লাগিব যে জ্যোতিষ শাস্ত্ৰ আজিৰ নহয়, জ্যোতিষ শাস্ত্ৰ হাজাৰ হাজাৰ পুৰণা আমাৰ ভাৰতৰ ইতিহাস আছে। ভাৰতৰ জ্যোতিষ শাস্ত্ৰই কিমান এটা ডাঙৰ এক বিজ্ঞানৰ লগতো জড়িত। গতিকে আমি সেই কথাখিনি আমি বুজিব লাগিব যে কি কাৰণে তেনেকুৱা ধৰণৰ কথা লিখা আছে। আৰু বজৰং বানখন এতিয়াতো লিখা নহয়, কত হাজাৰ বছৰ আগতে লিখা আছে। হনুমানজীয়ে আপোনাৰ প্ৰাণৰ ৰক্ষা কৰিব বুলি লিখা আছে। সেই অকাল মৃত্যু, অপমৃত্যুৰ পৰা যেতিয়া আমি ৰক্ষা পৰিম, গৰ্ভগতিৰ মৃত্যুৰ পৰা যেতিয়া আমি ৰক্ষা পৰিম, আমাৰ বহুতখিনি জীৱনত মানে সহায় হয়। আৰু সেইকাৰণে মই সকলোকে বজৰং বান আৰু হনুমান চালিচা পঢ়িবলৈ উপদেশ দি আছো, সকলোকে কৈ আছো। কিন্তু এটাই কথাই কৈ আছো যে বজৰং বানখন শুদ্ধকৈ পঢ়িব। অশুদ্ধকৈ পঢ়িলে আপোনাৰ হয়তো অপকাৰ নহয়, কিন্তু আপোনাৰ কামত নাহে। আৰু মই যিমানখিনি পাৰো আপোনালোকৰ ওচৰলৈ গৈ নিজেই বজৰং বানখন, যদিও একদম কম সময়, 5 মিনিটৰ ভিতৰত বজৰং বানখন পঢ়া হৈ যায়, কিন্তু যিহেতু দূৰ দূৰণি যাব লগা হয় যে তাতে সময়খিনি গুচি যায়। এতিয়া যিহেতু শিৱসাগৰলৈ যোৱা এটা কথা আছে, শিৱসাগৰ 24, 25, 26 শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট হৈ মই ঘৰলৈ গুচি আহিম। আৰু তাৰপিছত মই যাত্ৰা যিহেতু নকৰোঁ, গতিকে আপোনালোকে জনাব। ময়ো দাদা এজনক আজি ফোন কৰিছোঁ, মোৰ ভাল দাদা এজনক, যে কোন ঠাইত মই শিৱসাগৰত আপোনালোকক একেলগে লগ কৰিলে ভাল হ'ব। কাৰণ মই 24 তাৰিখে যাম। 24 তাৰিখে যিসকল লোকক মই তেওঁলোকে নিমন্ত্ৰণ দিছিলে শিৱসাগৰৰ, তেওঁলোকৰ ওচৰত যাবলৈ মই চেষ্টা কৰিম। আৰু 25 তাৰিখে দিনত আগবেলাৰ ভিতৰত মই 25 তাৰিখ শনিবাৰ হ'ব, শনিবাৰে শিৱসাগৰ কোনোবা এখন ঐতিহ্যমণ্ডিত ধুনীয়া ঠাইত, ঐতিহাসিক ঠাইত মই আপোনালোকক লগ কৰিবলৈ চেষ্টা কৰিম। অকণমান সময়ৰ কাৰণে, যিখিনি সময়ৰ কাৰণে আপোনালোকক লগ পাই মোক খুবেই ভাল লাগিব, কাৰণ আপোনালোকৰ কাৰণে মই গৈ আছোঁ। আপোনালোককতো মই কওঁৱেই যে আপোনালোক আহিব নালাগে, ময়ে যাওঁ। কিন্তু মই এই যোৱাৰ সময়টো আহি গ'ল শিৱসাগৰলৈ। মই যাম, আপোনালোকক লগ পাম। আৰু 25 তাৰিখে আপোনালোকক লগ কৰি আকৌ মই শিৱসাগৰৰ পৰা যোৰহাটলৈ বুলি গুচি আহিম। যোৰহাটত যিসকলে মোক ঘৰতো নিমন্ত্ৰণ দিছিলে, ফোনতো নিমন্ত্ৰণ দিছিলে, তেওঁলোকক মই যোৰহাটত সেইদিনা লগ কৰি মই যোৰহাটত আকৌ সেই ৰাতিটো থাকিম। থাকি পেলাই যোৰহাটতো 26 জানুৱাৰীৰ দিনত যোৰহাটৰ যিসকলে একেলগে লগ পাম বুলি ভাবিছিলে, তেওঁলোকক লগ কৰি মই ঘৰলৈ বুলি আহিম। আহোঁতে মই গোলাঘাটত দুজন দাদা আছে, তেওঁলোকক লগ কৰি মই ঘৰলৈ আৰু গুচি আহিম বুলি মোৰ মনতে যিটো মানে পৰিকল্পনাটো কৰিছোঁ। গতিকে আপোনালোকে তেনেধৰণে মিলাই ল'ব, আপোনালোকক লগ পাই খুবেই ভাল লাগিব। এটা কথা আপোনালোকে জনাব যে কোন ঠাইত লগ কৰিলে, কোন ঠাইত খুব ধুনীয়া লাগিব আপোনালোকক লগ পাই। আৰু বহুত দিন আগৰ পৰা যোৰহাট শিৱসাগৰ যামকে যাব পৰা হোৱা নাছিল। এতিয়া সেই সময়খিনি যিহেতু মোৰ সৌভাগ্য ঘটিছে যে মই আপোনালোকক লগ পাব পাৰিম,
তেনেধৰণে মিলাম আৰু সকলো ভালে থাকিব। সকলোৰে কুশল মংগল কামনা কৰিছোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। সকলো ভালে থাকিব আৰু খুব সোনকালে গুৱাহাটীলৈ গৈ আছোঁ। গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈও যাম, আকৌ ধেমাজিলৈও গৈ আছোঁ। দুই এজন দাদাই মোক মাতি আছিলে, গতিকে কেতিয়া কি মিলাওঁ মই মিলাই আছোঁ। বহুত সময় কমি গ'ল, তেনেধৰণে মিলাই আপোনালোকক লগ পাম আৰু সকলোকে লগ পাই খুব ভাল লাগে আচলতে। সকলো ভালে থাকিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। ধন্যবাদ।